লক্ষ্য 2026 বিধানসভা নিৰ্বাচন ৰাজনীতিৰ ক্ষেত্ৰত পুনৰ আবিৰ্ভাৱ আজমলৰ বহুত নতুন উদ্যম আৰু সাহস জমিয়ত উলেমাৰ পুনৰ সভাপতিৰ দায়িত্ব AIDF প্ৰধান বদৰুদ্দিন আজমলৰ ওপৰত দায়িত্ব লৈ উচুপি আল্লাহৰ ওচৰত দোৱা আজমলৰ নতুন দায়িত্ব আৰু উদ্যমেৰে মুছলমানৰ মাজত সোমাই পৰিব আজমল বাহিনী 2026 নিৰ্বাচনত অসমৰ ৰাজনৈতিক ক্ষেত্ৰত প্ৰচাৰৰ উদ্দেশ্যেৰে আগমন ঘটিব পাৰে আছাদুদ্দিন ওৱেছিৰ বিহাৰৰ নিৰ্বাচনৰ বাবে ওৱেছিক ধন্যবাদ দি অসমলৈ আহিলে স্বাগতম জনোৱাৰ কথা আজমলৰ মুখত মই ধন্যবাদ দিছো পাৰফৰ্মেন্স খুব ভাল হৈছিল এখেতে বহুত চেষ্টা কৰিছে মহাগঠবন্ধনে তাক লৈ আনে শিকাই দিছে এতিয়া যদি অসমত আহে আমি তেখেতক ওয়েলকাম কৰিম বিহাৰত যেনেকৈ বিজেপিৰ বাবে আছাদুদ্দিন ওৱেছি আশীৰ্বাদ অসমত বিজেপিৰ বাবে তেনেকৈ বদৰুদ্দিন আজমল আশীৰ্বাদ এয়া সাংসদ ৰকিবুল হুছেইনৰ যুক্তি ইয়াত যেনেকে বদৰুদ্দিন আজমল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিবৰ কাৰণে দলটোৰ উঠি পৰে লাগে ঠিক তেনেকৈ আছাদুদ্দিন ওৱেছি এবাৰ উঠি পৰি লাগিছে কেনেকৈ বিজেপি আৰু জেডিইউৰ আপোনাৰ চৰকাৰ গঠন কৰে তেওঁ ভোট কাটা মেচিন হিচাপে কাম কৰিছে তেওঁ নিজে হেলিকপ্টাৰ লৈ আহি মানুহৰ তাত কেইবাদিনো ৰাখিছে বিজেপিৰ পৰা পইচা লৈ বিভিন্ন ক্ষেত্ৰত সহায় কৰা বুলি সকলোৱে অভিযোগ আনিছে এফালে AIDF আনফালে ৰাষ্ট্ৰীয় উলেমা কাউন্সিল কংগ্ৰেছৰ ভোট বিভাজন কৰিবলৈ ৰাজনীতিৰ ক্ষেত্ৰত মুছলমানৰ ত্ৰাণকৰ্তা হোৱাৰ চেষ্টা ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ সংবাদমেলত RUCৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ শুনক মন্তব্য हमारी कोशिश ये है कि असम के जनता को तीसरा विकल्प दिया जाए और अगर मुसलमान यहाँ राष्ट्रीय उलमा काउंसिल को खड़ा करता है तो फिर हम सरकार में खुद ही नुमाइंदगी लेंगे एक तीसरे विकल्प के तौर पर तो फिर कोई भाग नहीं सकता तो हमारी वार्तालाप सबसे चल रही है हम सबसे बात कर रहे हैं जरूरत पड़ेगी AIDF के साथ भी हम आएंगे ৰাজ্যে এবাৰ ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ 2026 নিৰ্বাচন আকোৱালি লৈছে ৰাজ্যে বিচাৰি আছে ৰাজ্যৰ আশা আকাংক্ষা পূৰা কৰিবলৈ ৰাষ্ট্ৰীয় উলামা কাউন্সিল ৰাজ্যৰ মাজত আহি গৈছে গতিকে কোন হাৰিব কোন জিকিব মুছলমানে কাৰোবাৰ ঠিকা লোৱা নাই নহয় মুছলমানে ঠিকা লৈছে নেকি যে আমি কাৰোবাৰ কেতিয়াবা কংগ্ৰেছক জিকাম কাৰোবাৰ বিজেপিক জিকাম কাৰোবাক জিকাম কি দৰকাৰ আছে মুছলমানৰ লিডাৰ বনাব লাগিব মুছলমানৰ অস্তিত্ব ৰক্ষা কৰিবলৈ হ'লে মুছলমানে এতিয়া ৰাজনৈতিকভাৱে পৰিপক্ক হ'ব লাগিব খাৰা হ'ব লাগিব আৰু নহ'লে আগন্তুক দিনত আমাৰ বিপদ অনিবাৰ্য 13 জিলাৰ 35টা সমষ্টি লক্ষ্য ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ 13 डिस्ट्रिक्ट को हमने टारगेट किया है जो मुस्लिम बहुल्य क्षेत्र है और 35 सीट हमने शॉर्टलिस्ट किया है अभी हमारी समीक्षा चल रही है हम लोग उस पर अभी फैसला कर रहे हैं विचार विमर्श चल रहा है दिसंबर में हम सारी चीज़ों को डिस्क्लोज कर देंगे মুঠতে 2026 নিৰ্বাচনত মুছলমানে ভোট দিব নালাগে কংগ্ৰেছক AIDFৰে লগ হৈ মুছলমানক লক্ষ্য কৰি নতুন ৰাজনীতিৰ সমীক্ষা ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ कि AIDF से हमारी कोई विरोध नहीं है हम उनकी कोई शिकायत नहीं करते पर अगर AIDF ने यहाँ पे मजबूती से मुसलमानों का प्रतिनिधित्व किया होता उनके हक हुकूक अधिकारों की आवाज़ उठाई होती उनके ऊपर हो रहे जुल्म और उनके साथ हो रहे अन्याय पे आवाज़ उठाई होती तो राष्ट्रीय उलमा काउंसिल यहाँ पर एक विकल्प बनकर नहीं खड़ी होती और हमें उम्मीद है कि 2026 के विधानसभा चुनाव में एक आप नया चेंज देखेंगे एक नया बदलाव देखेंगे राष्ट्रीय उलमा काउंसिल मजबूती से उभर करके आएगी और एक नया प्रतिनिधित्व देने जा रही है आसाम के मुसलमानों को और आसाम के मार्जिनाइज सेक्शन को এতিয়া শুনক আন এক কাহিনী অসমত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চলা উচ্ছেদিতৰ কাষলৈ কিয় আহিছিল মাদানী শুনক সেয়াও जहाँ बुलडोजर चला इन्हें सत्ता के निशाने पे पुलिस ने गिरफ्तार करने की कोशिश की रोकने की कोशिश की पर हमारे अध्यक्ष जी हमारी असम की टीम नदी पार करके नाव के जरिए उन लोगों के घरों तक पहुंची उनकी तकलीफ को समझा यहाँ से लेकर आपके जरिए मीडिया के जरिए सत्ता में अधिकारियों के जरिए और कोर्ट का भी दरवाज़ा खटखटाया तो जनता ये देख रही कि उनके सुख दुख में कौन खड़ा है और जनता इस बात का निर्णय लेगी कि वो किसे चुनती অৰ্থাৎ লোকসভা নিৰ্বাচনত নিঃশেষ হ'ব খোজা AIDF আকৌ ৰণত নামিছে তৃতীয় মৰ্চা গঠন কৰি কংগ্ৰেছ সহ বিৰোধী মঞ্চক কেনেকৈ ক্ষতি কৰিব পাৰে সেয়া হ'ব লক্ষণীয় ৰাজনীতিত আজমল মানে কাৰ কি লাভ কাৰ কি লোকচান সেয়া সৰ্বজন বিদিত ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম